হেল্ল' এভৰিৱান, এয়া চাওক আজি মই বনাইছোঁ ফ্ৰুট চালাড। আগতে এবাৰ দিছিলোঁ মই ৰেচিপিটো, এতিয়া আকৌ আজি বনাইছোঁ। এয়া চাওক, ৰমজান মাহৰ বাবে তাৰ বাবে এইখিনি ফ্ৰুটছ মই লৈ লৈছোঁ। আঙুৰ লৈছোঁ, তৰমুজ লৈছোঁ, আপেল লৈছোঁ, কল লৈছোঁ আৰু বেদেনা লৈছোঁ। চাওক গোটেইখিনি এভাগ এভাগকৈ দি দিছোঁ। এয়া দেখিছেনে? এতিয়া মই কাজু, কিচমিচ আৰু খেজুৰ লৈছোঁ। এতিয়া এইখিনিও দি দিছোঁ। দি ভালদৰে মই সংমিশ্ৰণখিনি সানি ল'ম একেলগে আৰু অলপ চেনি দি ল'ম, কিয়নো গোটেই দিন মানুহে লঘোণে থাকে। অলপ হেল্ডি খালে অলপ স্বাস্থ্যৰ কাৰণেও ভাল হয়। সেইকাৰণে আপোনালোকে এনেধৰণে বনাই খাবচোন দেই। এয়া ফ্ৰেছ ক্ৰীম লৈ লৈছোঁ। অলপ অলপকৈ দি গৈছোঁ মই। ক্ৰীমখিনি খুব ডাঠ হয়। এয়া দেখিছেনে? লৰাবই মই পৰা নাই। চাওক আকৌ অলপ দিছোঁ মই। এতিয়া দি ভালদৰে মই লৰাই থাকিম অলপ অলপকৈ দি। এখন হাতত মোবাইল লৈ থকা যায় যে, সেইটো কাৰণে মানে অকণ অসুবিধা হয়। ছোৱালীক কৈছোঁ অকণ মোবাইলটো ধৰি দিয়াচোন, তাই বোলে হাতটো বিষাই। এই চাওক, এতিয়া আকৌ অলপমান এৱা গাখীৰ দি দিছোঁ। দি আকৌ ভালদৰে মই লৰাইছোঁ। লৈ অলপ চেনি দি হৈ গ'ল, ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব।